ৰিপুনৰ কাষলৈ আহিছোঁ বিৰতিত তুমি মোক কৈছিলা মই খুব ধুনীয়া বিয়ানাম গাওঁ বিয়ানাম গাব জানা তুমি শুনাবা নেকি আমাক এটা ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰোণা হিৰৈ আছে আদৰো গৈ ওলোৱা ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰোণা হিৰৈ আছে আদৰো গৈ ওলোৱা মাৰা অলংকাৰ ধোৱাহে আই দেউতাৰাই অলংকাৰ ধোৱাহে অযোধ্যাৰ ৰামচন্দ্ৰ পঠাইছে অলংকাৰ হাতে জোৰে কৰি লোৱাহে হাতে জোৰে কৰি লোৱাহে শাহুৱে পিন্ধাব গলৰ খাতে খৰি দিব ক্ষীৰত সেন্দুৰ কৰিব বোৱাৰী অ সোণৰ খাৰু আজি ক্ষীৰত সেন্দুৰ কিয় ললা বাৰু পাৱে পৰি হৰি মুকুন্দ মুৰাৰী আজি ক্ষীৰত সেন্দুৰ নললে নোৱাৰি কল খুৱাম বান্দুলি কিনুৱাই দেৱা জলি কেমিকেলৰ খাতে খৰি সোণৰ বুলি পিন্ধিলি কল খোৱা বাদুলি কিনুৱাই দেৱা জলি কেমিকেলৰ খাতে খৰি সোণৰ বুলি পিন্ধিলি কল খাই পেলালে কলৰে গুটি কাপোৰযোৰ আনিছে আইদেউলৈ ছুটি এই কাপোৰযোৰি কেনেকৈ পিন্ধা দৰাজন আহিলে উভতাই দিবা দৰাজন আহিলে উভতাই দিবা কৈছে মোক দেখুৱাই আছে বাপন দাই যে তুমি উৰুলিটো দিব লাগিব বুলি কৈছে মোক উৰুলি দিব জানা নাই নাজানো চেষ্টা কৰাচোন কস্তুৰিকা জানে বোলে বায়েকে কৈছে কস্তুৰিকা মাইক্ৰফোন লোৱা খুব হাঁহি আছিলে মই দেখিছোঁ ন আপুনি দিয়া উৰুলি দিয়া ইমান চুটিকে নহয় দীঘলকে তিনিবাৰ দিব লাগিব তিনিবাৰ বুলি চিঞৰিছে চোৱা তিনিবাৰ দিব লাগিব এবাৰ দুবাৰ বিয়ানাম জানা নাই তুমি মুখস্থ নাই বুলি ক'বা ন এতিয়া ঠিক আছে সেই বাক মাইক্ৰফোনটো দিয়াচোন আমাৰ সময় একেবাৰে কম হৈ আহিছে তীখাশ্ৰী আছে শেষত কি শুনাবা মই এতিয়া আমাৰ ডিমৰীয়া অঞ্চলৰ লালিলাং গাই শুনাম নিশ্চয় আৰু এইখিনিতে মই কৈ থওঁ যে এওঁলোক আমাৰ মাজলৈ আহিছে আৰু খুব কষ্ট কৰি তেওঁলোক আমাৰ মাজলৈ আহিছে ক'তো আনুষ্ঠানিক তেওঁলোকক শিক্ষা নাই বোকাৰ পদুম আছাম টক্সৰ এটা প্ৰয়াস আপোনালোকেও যদি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব খোজে তেন্তে আমালৈ হোৱাটছএপ যোগে এটা ভিডিঅ' পঠিয়াই দিয়ক তাৰ মাজৰ পৰা আমি নিৰ্বাচন কৰিম কাক আমি এই অনুষ্ঠানলৈ মাতিব পাৰোঁ আপোনালোকেও সেই হোৱাটছএপ নম্বৰ ইতিমধ্যে টেলিভিছনৰ পৰ্দাত আমি কেইবাবাৰো দিছোঁ সেই নম্বৰটোৰ জৰিয়তে আপোনালোকে হোৱাটছএপ জৰিয়তে এটা গান আমালৈ পঠিয়াই দিয়ক আৰু আপোনালোকৰ দেউতাই কি কৰে মায়ে কি কৰে আপোনালোকৰ ঘৰটোৰ ভিজুৱেল অলপো আমালৈ পঠিয়াই দিব আৰু তাৰ মাজৰ পৰা আমি বাছি এই অনুষ্ঠানত সুযোগ দিয়াৰ আপ্ৰাণ চেষ্টা চলাম